हेलो मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল আহা আজি আমি আলোচনা কৰিম কাইন্ডস অফ সেন্টেন্সৰ বিষয়ে মানে বাক্য প্ৰকাৰবোৰ এইটো বিষয়ে আমি আলোচনা কৰিম কাইন্ডস অফ সেন্টেন্সেস আমাক কিয় লাগে সাধাৰণতে আমি বিভিন্ন ধৰণৰ কথা কৈ থাকো কেতিয়াবা আমি কিছুমান মনৰ দুখ প্ৰকাশ কৰো কেতিয়াবা আমি আনন্দ প্ৰকাশ কৰো কেতিয়াবা আমি কাকবা আশীৰ্বাদ দিও কাকবা আমি আদেশ দিও ঠিক তেনে ধৰণে আমাৰ বিভিন্ন ধৰণৰ কথা আছে সেইবাবে ইংৰাজীত এই সেন্টেন্সবোৰক অৰ্থৰ ফালৰ পৰা পাঁচটা ভাগত ভাগ কৰা হৈছে according to meaning there are 5 sentences মানে ইংৰাজীত অৰ্থৰ ফালৰ পৰা পাঁচটা ভাগত ভাগ কৰা হৈছে আনহাতে আকাৰ অনুসৰি তিনিটা ভাগত ভাগ কৰা হৈছে এইটো পিছত দেখুৱাই যাম এতিয়া ইংৰাজীত যে পাঁচটা বাক্য আছে এইবোৰ কি কি আমি এতিয়া চাম এতিয়া ইংৰাজীত অৰ্থৰ ফালৰ পৰা পাঁচ প্ৰকাৰৰ বাক্য পোৱা যায় তাৰে এক নম্বৰটো হৈছে assertive sentence যাৰ অসমীয়া প্ৰতিশব্দ হৈছে বৰ্ণনামূলক বাক্য assertive মানে বৰ্ণনা কৰা assertive sentence Number 2 হৈছে imperative sentence যিবোৰ বাক্যই আদেশ অনুৰোধ উপদেশ দিয়া বুজায় তেনে ধৰণৰ বাক্যকে imperative sentence বলা হয় এটা নাম্বাৰ 3 হৈছে interrogative sentence যিবোৰ বাক্যই কেৱল প্ৰশ্ন কৰা বুজায় এই প্ৰশ্ন কৰা বাক্যটোকে কোৱা হয় interrogative sentence Number 4 optative sentence optative sentence হৈছে আশীৰ্বাদ অভিশাপ দিয়া বাক্যৰ ক্ষেত্ৰত optative sentence ব্যৱহাৰ কৰা হয় আৰু লাষ্ট হৈছে exclamatory sentence exclamatory sentence আমাক দুখ আনন্দ হক বিষ বেদনা ঠিক তেনে ধৰণৰ ক্ষেত্ৰত exclamatory sentence ব্যৱহাৰ কৰা হয় এতিয়া আকাৰ অনুসৰি sentence তিনিটা কি কি According to meaning, there are 3 kinds of sentences. These are simple sentence, complex sentence, and compound sentence. এই ভিডিওত আমি কেৱল এই পাঁচ প্ৰকাৰৰ বাক্য সম্বন্ধে আলোচনা কৰিম assertive sentence, imperative sentence, interrogative sentence, optative sentence আৰু exclamatory sentence এই পাঁচ প্ৰকাৰৰ বাক্য সম্পৰ্কে আমি এই ভিডিওত আলোচনা কৰিম আৰু বাকি সেন্টেন্সটো আমি নেক্সটত মই দি দিম assertive sentence যিবোৰ বাক্যই কোনো ঘটনা কোনো কথা বা অৱস্থাক বুজায় আৰু বৰ্ণনা কৰে তাকে assertive sentence বলা হয় assertive sentenceৰ অসমীয়া প্ৰতিশব্দ হৈছে বৰ্ণনামূলক বাক্য উদাহৰণ স্বৰূপে assertive sentenceৰ বাক্যবোৰ হল প্ৰথমটো হৈছে I go to school every day মানে মই সদায় বিদ্যালয়লৈ যাওঁ দ্বিতীয়টোত কৈছে he did not go to school yesterday মানে he যোৱাকালি স্কুলত যোৱা নাছিল তৃতীয়টো কৈছে the sun rises in the east মানে সূৰ্য পূব দিশত উদয় হয় চতুৰ্থ কৈছে He tells a lie মানে তেওঁ মিছা কথা কয় We shall follow your noble example আপোনাৰ মহান দৃষ্টান্তক আমি অনুসৰণ কৰিম I have not seen the red fort মই লাল কিল্লা দেখা নাই The Ganga is a holy river গংগা এখন পবিত্ৰ নদী এই বাক্যবোৰে হৈছে assertive sentence বা বৰ্ণনামূলক বাক্যৰ উদাহৰণ এটা নেক্সট নাম্বাৰ 2 টো হৈছে imperative sentence যিবোৰ বাক্যই উপদেশ আদেশ অনুৰোধ আৰু প্ৰস্তাৱ বুজায় তাকে imperative sentence বলে সেই কাৰণে imperative sentence অসমীয়াত কোৱা হয় আদেশ বা অনুৰোধ কৰা বাক্য বুলি কোৱা হয় Imperative sentenceৰ বাক্যবোৰ হল Don't waste your time মানে সময় নষ্ট নকৰিবা তোমাৰ সময়টো নষ্ট নকৰিবা Always speak the truth
সদায় সঁচা কথা কবা। Listen to my words attentively. মোৰ কথা মন দি শুনা। Let us go to play. বলা আমি খেলিবলৈ যাওঁ। Please give me a glass of water. অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া। Kindly give me something to eat. দয়া কৰি মোক কিবা অলপ খাবলৈ দিয়কচোন। এইবিলাকে হৈছে ইম্পেৰেটিভ সেন্টেন্সৰ বাক্যবোৰ। ইম্পেৰেটিভ সেন্টেন্স মানে যিবোৰ বাক্যই কেৱল আদেশ কৰা, অনুৰোধ কৰা, উপদেশ কৰা বুজায়, তেনেধৰণৰ বাক্যকে ইম্পেৰেটিভ সেন্টেন্স বোলা হয়। আৰু ইম্পেৰেটিভ সেন্টেন্স অসমীয়াত কোৱা হয় আদেশযুক্ত বাক্য বা অনুৰোধ কৰা বাক্য বুলিও কোৱা হয়। এতিয়া নাম্বাৰ 3 হৈছে ইন্টাৰোগেটিভ সেন্টেন্স। যিবোৰ বাক্যই কেৱল প্ৰশ্ন কৰে তাকে ইন্টাৰোগেটিভ সেন্টেন্স বোলা হয়। ইন্টাৰোগেটিভ সেন্টেন্সৰ অসমীয়াত কোৱা হয় প্ৰশ্নবোধক বাক্য। Where do you live? মানে তুমি ক'ত থাকা। When will he come? তেওঁ কেতিয়া আহিব। What is the matter with you? তোমাৰ কি হৈছে। Won't he come today? তেওঁ আজি নাহিবনে। How old is your grandfather? মানে তোমাৰ দেউতাৰ বয়স কিমান। Will you please lend me your book? অনুগ্ৰহ কৰি আপোনাৰ কিতাপখন মোক ধাৰলৈ দিবনে। Why are you silent? তুমি নিমাত কিয়, মানে তুমি কিয় মনে মনে আছা, তাকে কোৱা হয় Why are you silent? এইবোৰে হৈছে ইন্টাৰোগেটিভ সেন্টেন্সৰ উদাহৰণবোৰ। এতিয়া নাম্বাৰ 4 হৈছে অপটেটিভ সেন্টেন্স। যিবোৰ বাক্যই বক্তাৰ ইচ্ছা, আকাংক্ষা, আশীৰ্বাদ বা প্ৰাৰ্থনা কৰা বুজায়, তেনেধৰণৰ বাক্যকে কোৱা হয় অপটেটিভ সেন্টেন্স। এতিয়া অপটেটিভ সেন্টেন্সৰ অসমীয়া প্ৰতিশব্দ হৈছে আশীৰ্বাদ বা প্ৰাৰ্থনা কৰা বাক্য। May you live long. তুমি যে দীৰ্ঘজীৱী হোৱা। May God bless you. ঈশ্বৰে তোমাৰ মংগল কৰক। Long live our freedom. আমাৰ স্বাধীনতা দীৰ্ঘজীৱী হওক। Long live নেতাজী. নেতাজী দীৰ্ঘজীৱী হওক। May you pass the examination. পৰীক্ষাত যেন তোমালোকে উত্তীৰ্ণ হোৱা। May God grant him peace. ঈশ্বৰে যেন তেওঁক শাস্তি দিয়ে, শান্তিৰ পৰা যেন বিৰত ৰাখে। এইবোৰে হৈছে অপটেটিভ সেন্টেন্সৰ উদাহৰণ, যাৰ বাবে কোৱা হৈছে যে অপটেটিভ সেন্টেন্স মানে হৈছে আশীৰ্বাদ, অভিশাপ বা প্ৰাৰ্থনা কৰা বাক্য। আৰু অপটেটিভ সেন্টেন্সৰ প্ৰায়ভাগ সেন্টেন্সে আৰম্ভণিতে মে দি আৰম্ভ হয়। MAY মে এই দি আৰম্ভ হয় আৰু কিছুমান বাক্য মে নোহোৱাকেও আৰম্ভ হয়, তাকে কোৱা হয় অপটেটিভ সেন্টেন্স। According to meaning kinds of sentenceৰ last partটো হৈছে exclamatory sentence। যিবোৰ বাক্যই বক্তাৰ মনৰ আবেগ বা উচ্ছ্বাস বা হঠাতে হোৱা আনন্দ, দুখ, আচৰিত বা বিস্ময় ভাৱ প্ৰকাশ কৰে তাকে এক্সক্লেমেটৰী সেন্টেন্স বোলা হয়। এক্সক্লেমেটৰী সেন্টেন্সৰ অসমীয়াত কোৱা হয় বেদনাদায়ক বাক্য বা বিস্ময়সূচক বাক্য বুলিও কোৱা হয়। What a lovely flower it is. কি সুন্দৰ ফুল। এইটো মনৰ এটা উচ্ছ্বাস ভাৱ প্ৰকাশ কৰিছে, দেখিয়ে যে চমকি উঠিছে। Alas, I am undone. হাই মোৰ সৰ্বনাশ হল। What a fool you are. মানে কি যে মূৰ্খ তুমি। What a cold day it is. কিমান যে ঠাণ্ডা আজি। এতিয়া এক্সক্লেমেটৰী সেন্টেন্সৰ শেষত কেতিয়াও ফুল ষ্টপ নাথাকে। ফুল ষ্টপৰ সলনি ইয়াত ঠিক তেনেদৰে এই চিনটো থাকে, এই এনেকে দাগ আৰু এই ফুল ষ্টপ, এনেকে দাগ ফুল ষ্টপ, এইবিলাকে হৈছে সেমিকলন বুলি কোৱা হয়। এনেকে দাগ টানি ইয়াত ফুল ষ্টপ দিয়া হৈছে এক্সক্লেমেটৰী সেন্টেন্সৰ সমাপ্তি। হুৰা
উই হেভ অন দ্য মেটছ হুৰা মানে কেনে মজা কোনে এটা মজা লোৱা ক্ষেত্ৰত হুৰা শব্দটো ব্যৱহাৰ কৰা হয় কেনে মজা আমি খেলত জিকিছো বা জিকিলো হাউ কাইণ্ড গড ইজ ঈশ্বৰ কিমান দয়ালু এইবোৰে হৈছে এক্সক্লেমেটৰী সেন্টেন্সৰ বাক্যবোৰ এটা নিশ্চয় বুজিব পাৰিছে যে অৰ্থ ফালৰ পৰা ইংৰাজী 5 প্ৰকাৰৰ বাক্য আছে আৰু প্ৰতিটো বাক্যটো বেলেগ বেলেগকে সেই কাৰণে এই কাইন্ডস অফ সেন্টেন্সেস টু আমাৰ বৰ প্ৰয়োজন মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল মই ইংৰাজী গ্ৰামাৰৰ বিষয়ে এই চেনেলত দি থাকো মই আগতেও দিছো যেনেদৰে টেন্স কাইন্ডস অফ নাউন্স পাৰ্টস অফ স্পীচ এই সম্পৰ্কে মই দিছো আৰু এইবোৰৰ লিংকবোৰ মই ডেসক্ৰিপচনত দি দিম তোমালোকে এই ডেসক্ৰিপচনত গৈ টেন্স পাৰ্টস অফ স্পীচ আৰু কাইন্ডস অফ নাউন্সৰ বিষয়ে নিশ্চয় জানিব পাৰিবা এই কাৰণে অনুগ্ৰহ কৰি তলৰ ডেসক্ৰিপচন বক্সটো চাবা আৰু ক্লিক কৰি ভিডিঅটো চাবা তেতিয়া নিশ্চয় ইংৰাজী গ্ৰামাৰত যি সকলে দুৰ্বল তেওঁলোকে নিশ্চয় সহজতে শিকিব পাৰিব এটো তোমালোকলে আশা থাকিল কাইন্ডস অফ সেন্টেন্সৰ যে আৰু বাকি তিনিটা ভাগ আছিল সিম্পল কম্পাউণ্ড আৰু কমপ্লেক্স এই সম্বন্ধে মই পিছৰ ভিডিঅত মই দি দিম কেতিয়াবা এই কাৰণে আজি যেটো 5 প্ৰকাৰ বাক্য মই দিছো এটো নিশ্চয় মই আশা কৰিছো তোমালোকে নিশ্চয় এটো ভিডিঅটো চাই নিশ্চয় কিছু হলেও শিকিব পাৰিব এই কাৰণে আৰু লগতে মই আপোনালোকলৈ অনুৰোধ কৰিছো মই বাৰে বাৰে প্ৰতিটো ভিডিঅতে অনুৰোধ কৰি থাকো অনুগ্ৰহ কৰি মোৰ ভিডিঅটো যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়া যি সকলে ইংৰাজী গ্ৰামাৰ বিষয়ে একোই নাজানে তেওঁলোকে নিশ্চয় শিকিব পাৰিব হেতু অনুৰোধ থাকিল আৰু যি সকলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিয়ক মোৰ বহুত সাবস্ক্ৰাইবাৰৰ প্ৰয়োজন তেতিয়াহে মই জানিব পাৰিম যে মোৰ ভিডিঅটো বহুত মানুহে চাই বুলি মই জানিব পাৰিম তেতিয়া মোৰ মনত উৎসাহ যোগাব নহলে সাবস্ক্ৰাইবাৰ নহলে বা ভিউজটো নাহিলে মই জানি মোৰ ভিডিঅটো কোনেও নাচাই বা কম মানুহে চাই তেতিয়া মই নিশ্চয় মই বেলেগ এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম সেই কাৰণে যদি মোৰ চেনেলটো ভাল পায় সাবস্ক্ৰাইব কৰি দেখুৱাওক যাতে মই ঠিক তেনেদৰে তোমালোকৰ বাবে ইংৰাজী গ্ৰামাৰ বিষয়ে ভিডিঅ' কৰি আনিব পাৰো ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ